পেহেলগামৰ ঘটনা কেৱল নিৰীহ পৰ্যটকক কৰা আক্ৰমণ নহয়, এয়া শত্ৰুৱে ভাৰতৰ আত্মাক আক্ৰমণ কৰাৰ দুঃসাহস। বিহাৰৰ ভূমিৰ পৰাই পেহেলগামৰ সন্ত্ৰাসবাদীৰ নৰসংহাৰৰ বিৰুদ্ধে এনেদৰে মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। 22 এপ্ৰিলত জম্মু কাশ্মীৰৰ পেহেলগামত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ পিছত প্ৰথমখন জনসভাত ভাগ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাষণ আগবঢ়োৱাৰ পূৰ্বেই আক্ৰমণত নিহত সকলোলৈ শ্ৰদ্ধা নিবেদন কৰে প্ৰধানমন্ত্ৰীয়ে। 2 মিনিটৰ মৌনব্ৰতৰ পিছতেই ভাষণ আৰম্ভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ये हमला सिर्फ निहत थे पर्यटकों पर नहीं हुआ है, देश के दुश्मनों ने भारत की आत्मा पर हमला करने का दुस्साहस किया है। जिन्होंने ये हमला किया है उन आतंकियों को और इस हमले की साजिश रचने वालों को उनकी कल्पना से भी बड़ी सजा मिलेगी, सजा मिलकर के रहेगी। आतंकियों की बची खुची जमीन को भी मिट्टी में मिलाने का समय आ गया है। 140 करोड़ भारतीयों की इच्छा शक्ति अब आतंकी आकाओं की कमर तोड़ कर रहेगी। প্ৰতিটো সন্ত্ৰাসবাদীক কঠোৰ হাতেৰে দমন কৰাৰ হুংকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ভাৰতক সমৰ্থন কৰা প্ৰতিগৰাকী বিদেশী ৰাষ্ট্ৰৰ ব্যক্তিলৈ ধন্যবাদ প্ৰধানমন্ত্ৰীৰ। ভাৰতৰ প্ৰতিশোধ বিশ্বই দেখিব বুলি বিহাৰৰ মধুবনীত হোৱা জনসভাৰ পৰাই ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ। Friends, today from the soil of Bihar, I say to the whole world, India will identify, track and punish every terrorist and their backers. We will pursue them to the ends of the earth. India's spirit will never be broken by terrorism. Terrorism will not go unpunished. Every effort will be made to ensure that justice is done. I thank the people of various countries and their leaders who have stood with us in these times. ইফালে পেহেলগামৰ ঘটনাক লৈ বৃহস্পতিবাৰে অনুষ্ঠিত হ'ল কংগ্ৰেছ কাৰ্যকাৰী কমিটিৰ বৈঠক। মল্লিকাৰ্জুন খাৰ্গেৰ অধ্যক্ষতাত ৰাজ্যসভাৰ সাংসদ সোনিয়া গান্ধী, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, সাংসদ প্ৰিয়ংকা গান্ধীকে ধৰি কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে ভাগ ল'লে বৈঠকত। পেহেলগামৰ ঘটনাক ধিক্কাৰ কংগ্ৰেছ কাৰ্যকাৰী কমিটিৰ। চোৰাংচোৱা সংস্থাৰ বিফলতাৰ বিৰুদ্ধে তদন্ত দাবী কৰিলে কংগ্ৰেছে। यह कायराना और सुनियोजित आतंकी हमला, जिसकी साजिश पाकिस्तान द्वारा रची गई, हमारे गणराज्य के मूल्यों पर सीधा हमला है। हिंदू नागरिकों को जानबूझकर निशाना बनाना पूरे देश में भावनाएं भड़काने की एक सोची समझी साजिश थी। हम इस गंभीर उकसावे के बावजूद शांति बनाए रखने की अपील करते हैं और संकट की इस घड़ी में हमारी सामूहिक शक्ति को दोहराते हैं। केंद्र शासित प्रदेश जो सीधे सीधे केंद्रीय गृह मंत्रालय के अधीन आता है, में इस प्रकार के हमले को अंजाम देने में हुई खुफिया विफलताओं और सुरक्षा चूकों की व्यापक और गहन जांच की जाए। इन सवालों को व्यापक जनहित में उठाना आवश्यक है। यही एकमात्र मार्ग है जिससे पीड़ित परिवारों के साथ न्याय होते हुए देखा जा सकता है। পেহেলগামৰ ঘটনাৰ পিছতেই এতিয়া পাকিস্তানৰ বিৰুদ্ধে কূটনৈতিক যুদ্ধ আৰম্ভ কৰিছে ভাৰত চৰকাৰে। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কঠোৰ বাৰ্তা যে পাকিস্তান তথা সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক সকলোকে দিছে, সেয়া নিশ্চিত।
কিন্তু এতিয়া অপেক্ষা ফলাফললৈ 28 গৰাকী লোকক হত্যাত ব্যথিত দেশবাসীক সকাহ দিব পৰাকৈ সফল হ'বনে কেন্দ্ৰীয় চৰকাৰ হিয়া হ'ব গুৰুত্বপূৰ্ণ নেশ্যনেল ডেস্ক প্ৰতিদিন টাইম